নমস্কার প্রিয় দর্শকবৃন্দ, ডিকে প্রতিদিনে আমি উজ্জ্বল আপনাদের জানাই স্বাগত। প্রিয় দর্শক, আজ আপনাদের জন্য নিয়ে এলাম এক বিশেষ ভিডিও। সম্পূর্ণ ভিডিওটি দেখার জন্য সঙ্গে থাকুন। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম।